নমস্কাৰ, মই ৰাজশ্ৰী। যোৱাকালি অসমৰ ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত নগাঁও চাউলখোৱাত অখিল গগৈৰ মুক্তিৰ দাবীত অনুষ্ঠিত হৈ যোৱা ৰাইজমেলে পুনৰ অসমৰ সেই সময়ছোৱাক সোঁৱৰাই দিলে, যেতিয়া অসমৰ জনসাধাৰণে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে একেস্বৰে থিয় হৈছিল। কালিৰ এই বিশাল অনুষ্ঠানটোৱে অসমৰ জনজীৱনত ৰাইজমেলৰ ভূমিকা আৰু ৰাইজমেলৰ শক্তিকো পুনৰ সোঁৱৰাই থৈ গ'ল। আমি আলোচনা কৰিম যোৱাকালি অখিল গগৈৰ মুক্তিৰ দাবীৰে অনুষ্ঠিত হৈ যোৱা ৰাইজমেলৰ বিষয়ে। কিন্তু প্ৰথমে জানি লোৱা হওক অসমৰ সমাজ জীৱনত এই ৰাইজমেলৰ প্ৰভাৱ আৰু প্ৰয়োজনীয়তাক। জানি লোৱা হওক এই অসম নিৰ্মাণত অসমৰ প্ৰতিখন ঐতিহাসিক ৰাইজমেলৰ ভূমিকা আছিল কেনেধৰণৰ। অসমৰ পৃষ্ঠভূমিত ৰাইজমেলৰ ঐতিহ্য বহু পুৰণি। ব্ৰিটিছ শাসনৰ পূৰ্বৰে পৰাই অসমৰ জনজীৱনত ৰাইজমেলৰ ভূমিকা লক্ষণীয়। ৰাইজমেলসমূহ আছিল অসমৰ সমাজ ব্যৱস্থাত এক এনেকুৱা অনুষ্ঠান যাৰ সহায়ত অসমৰ জনসাধাৰণে শাসনযন্ত্ৰৰ বিৰুদ্ধে নিজৰ সুৰক্ষা নিশ্চিত কৰিব পাৰিছিল। আহোমসকলৰ ৰাজত্বৰ সময়ৰ পৰাই যেতিয়াই অসমীয়া চহা খেতিয়ক আৰু জনসাধাৰণ শাসনযন্ত্ৰৰ ফালৰ পৰা অত্যাচাৰ আৰু উৎপীড়নৰ শিকাৰ হৈছিল, তেতিয়াই ৰাইজমেলৰ সহায়ত অসমৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে নিজৰ ঐক্যবদ্ধ শক্তিৰে সেইবোৰৰ বিৰুদ্ধাচৰণ কৰিছিল। প্ৰকৃততে অসমৰ তেতিয়াৰ সমাজ জীৱনত ৰাইজমেলসমূহক সাধাৰণ ৰাইজৰ ন্যায়ালয় আৰু ন্যায় ব্যৱস্থাৰ ৰক্ষক হিচাপে অভিহিত কৰিব পাৰি। ব্ৰিটিছ অফিচিয়েল মেককেবেয়ে অসমৰ ৰাইজমেলসমূহক অসমৰ জনসাধাৰণৰ সংগঠিত শক্তিৰ মঞ্চ বুলি উল্লেখ কৰি থৈ গৈছে। অসমৰ ইতিহাসত এই ৰাইজমেলে প্ৰথম ভুমুকি মাৰিছিল 19 শতিকাৰ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে অসমৰ চহা জাতীয় জনগোষ্ঠীয় লোকৰ বিদ্ৰোহৰ পৰা। ৰাইজমেলসমূহ খেতিয়ক আৰু অসমৰ চহা জনসাধাৰণৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ বাবে ৰাইজ সংগঠিত হোৱা এক অনুষ্ঠানলৈ পৰিণত হৈছিল। অসমত প্ৰথম ৰাইজমেল অনুষ্ঠিত হৈছিল 1769 চনতে আহোম ৰজা লক্ষ্মীনাথ সিংহৰ বিৰুদ্ধে। অসমৰ খেতিয়কৰ পৰা সংগ্ৰহ কৰা অত্যাধিক কৰৰ বিৰুদ্ধে দৰঙত গঢ় লৈ উঠিছিল বিশাল ৰাইজমেল। তাৰ পিছত পুনৰ মোৱামৰীয়া বিদ্ৰোহৰ আঁত ধৰিছিল এই ৰাইজমেলসমূহেই। এনেকৈয়ে লাহে লাহে ৰাইজমেলসমূহে অসমৰ বিশেষকৈ নগাঁও আৰু কামৰূপৰ জনজীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছিল। মূলতঃ ৰাইজমেলসমূহৰ জৰিয়তে অসমৰ ৰাইজে শাসন ব্যৱস্থাটোক সাধাৰণ জনতাৰ সামাজিক তথা অৰ্থনৈতিক সমস্যাসমূহ জনাবলৈ ব্যৱহাৰ কৰিছিল। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া কৃষক শ্ৰেণীটোক শাসনযন্ত্ৰ আৰু বহিৰাগত বনিয়াৰ পৰা ৰক্ষা কৰা কাম কৰি আহিছিল এই ৰাইজমেলসমূহে। অসমত 1861 চনৰ পৰা 1894 চনলৈকে হোৱা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে অসমৰ কৃষক শ্ৰেণীৰ বিদ্ৰোহত এই ৰাইজমেলসমূহ অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছিল। 1861 চনৰ ফুলগুৰি ৰাইজমেলৰ পৰা 1894 চনৰ পথৰুঘাট ৰাইজমেললৈ অসমৰ প্ৰতিটো সাম্ৰাজ্যবাদ বিৰোধী আৰু অপশাসন বিৰোধী আন্দোলনৰ গুৰি ধৰিছিল অসমৰ এই ৰাইজমেলসমূহে। প্ৰকৃততে 90 দশকৰ আগলৈকে যেতিয়া ভাৰতক উদাৰবাদ আৰু নব্য অৰ্থনৈতিক সংস্কাৰে পৰিৱৰ্তনৰ দিশে লৈ যোৱা নাছিল, তেতিয়ালৈকে অসমৰ সমাজ জীৱনত ৰাইজমেলসমূহ জীয়াই আছিল। কোনো চুবা হওক অথবা কোনো গাঁও, কোনো এলেকা হওক অথবা কোনো জনজাতীয় অঞ্চল, সকলো স্তৰৰ সমাজ ব্যৱস্থাত বিবাদৰ পৰা সামাজিক সিদ্ধান্তসমূহলৈ ৰাইজমেলৰ মজিয়াতেই সকলোবোৰ নিষ্পত্তি হৈছিল। সময়ৰ সোঁতত ভাৰতৰ জনসাধাৰণ উন্নত হ'ল, গাঁওবোৰ সৰু হৈ পৰিল আৰু চহৰবোৰ ডাঙৰ। তাৰ সমান্তৰালকৈ সামাজিক মানুহবোৰো লাহে লাহে হৈ পৰিল ব্যক্তিগত। মানুহৰ ব্যক্তিগত চিন্তাবোৰৰ অন্তৰালত লাহে লাহে হেৰাই গ'ল আমাৰ সমাজ ব্যৱস্থাসমূহ, হেৰাই গ'ল ৰাইজমেলৰ দৰে সামাজিক ঐক্যতাৰ মঞ্চসমূহ। এতিয়া আহিছোঁ যোৱাকালিৰ ৰাইজমেলখনৰ সন্দৰ্ভলৈ। হয়, আমাৰ সমাজ ব্যৱস্থাৰ সেই পুৰণি ৰাইজমেলৰ ধাৰণাটো যেন পুনৰ উজ্জীৱিত হৈ উঠা দেখা গ'ল অসমৰ ভূমিত। এক বিশাল ৰাইজমেলৰ আয়োজনেৰে যোৱাকালি ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত পুনৰ হুংকাৰ শুনা গ'ল অখিল গগৈ অতি শীঘ্ৰে মুক্তি দিয়া দাবীৰ। ৰাইজমেলৰ পৰম্পৰাক পুনৰ ৰাইজৰ মাজলৈ নি নগাঁও চাউলখোৱাত যোৱাকালি দেখা গ'ল ৭০টা সংগঠনৰ উদ্যোগত এক বিশাল গণসমাৱেশ। সজোৰে উত্থাপন হ'ল অখিল গগৈক অতি শীঘ্ৰে মুক্তি দিয়ক। এই ৰাইজমেলৰ লগতে চাউলখোৱাত উলিওৱা হ'ল এক বিশাল শোভাযাত্ৰা। আনহাতে ৰাইজৰ সাধাৰণ মেলত অখিল গগৈক মুক্তি দিয়াৰ উপৰিও অসমৰ সমাজ জীৱনত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ওপৰতো আলোচনা কৰা হয়। শুনোৱা হওক এই ৰাইজমেলৰ নেতৃত্বৰ ভাষ্য। ৰাজনৈতিক নেতাই ইতিহাস পৰিৱৰ্তন কৰিব নোৱাৰে। ইতিহাস যদি পৰিৱৰ্তন কৰিবলগীয়া হয় তেতিয়াহ'লে আপামৰ জনতাই কৰিব লাগে। আৰু সেই ইতিহাস সলনি কৰিবৰ কাৰণে আজি আমি ৰাইজমেল অনুষ্ঠিত কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, অসমীয়া জাতিৰ বাবে একেবাৰে অমানিশা নামি আহিছে। অসমীয়া জাতিটোৰ এক মৰু অৱস্থা এতিয়া। আমি ভাবিছোঁ এনেকুৱা নহয় দেই, অসমীয়া জাতিটোৱে যুঁজ নকৰা নহয়। যথেষ্ট দীঘলীয়া সংগ্ৰামৰ মাজেৰে আহি আছোঁ, যুঁজ কৰি আছোঁ। কিন্তু তাৰ পাছতো আমাৰ দুৰ্ভাগ্য, আমি সংগ্ৰামৰ মাজেৰে যিবিলাক নেতা তৈয়াৰ কৰোঁ, সেই নেতাবিলাক একোজন বিশ্বাসঘাতক হিচাপেহে চিহ্নিত হৈছে আৰু যাৰ বাবে আমি বাৰে বাৰে প্ৰতাৰিত হৈছোঁ। ঠিক
সৰ্বানন্দ সোণোৱাল, যিজনক অসমৰ মানুহে জাতীয় নায়ক কৰি দি তুলিছিল, হয় নে নহয় বাৰু? আৰু সেই সৰ্বানন্দ সোণোৱালে এতিয়া অসমীয়া জাতিক আটাইতকৈ চূড়ান্ত বিশ্বাসঘাতকতাটো কৰিছে। জাতি মাটি ভেটিৰ কথা ক'লে, এতিয়া জাতি মাটি ভেটিৰ বহিৰাগত পুঁজিপতি বনিয়াৰ হাতত দি দিছে। বিদেশীৰ হাতত অসমীয়া জাতিক এতিয়া নিষেধ কৰিবৰ কাৰণে এই চৰকাৰে চেষ্টা কৰিছে, এই চৰকাৰে অব্যাহত ৰাখিছে, হ'বনে? এই চৰকাৰে অব্যাহত ৰাখিছে। গতিকে এই চৰকাৰক অসমৰ জনগণে এটা ব্ৰহ্মপুত্ৰ দলিয়াই দিব লাগিব। পাৰিম নে নোৱাৰিম? এইখন খিলঞ্জীয়াৰ চৰকাৰ নহয়, এইখন পুঁজিপতি আৰু বনিয়াৰ চৰকাৰ, এইখন আমাৰ ভূমিপুত্ৰসকলৰ চৰকাৰ নহয়। এইখন চৰকাৰ কাৰ জানেনে? ৰামদেৱহঁতৰ দৰে পুঁজিপতি। আজি লাইকা দধিয়া মানুহে দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি এই পুমহীয়া ঠাণ্ডাত তিনিচুকীয়াত গৈ পিনি অৱস্থান কৰি আছে, কিন্তু একেটা সময়তে কিন্তু হাজাৰ হাজাৰ বিঘা মাটি ৰামদেৱক গতাই দিছে। তেওঁলোকেতো শাসন দিয়া হওঁতে আমাক পৰিৱৰ্তনৰ স্বপ্ন দেখালে, জাতি মাটি ভেটি বোলে পৰিৱৰ্তনৰ কথা কয়। এজনেতো ক'বই নালাগে, হয়নে? এজনেতো ক'বই নালাগে। কাৰ কথা কৈছোঁ গম পাইছে? হিমন্ত বিশ্ব শৰ্মা। সেইজনতো নাচিয়ে থাকে, আজিকালি নাচিয়ে থাকে। অসমীয়া জাতিক যদি আটাইতকৈ চূড়ান্ত বিশ্বাসঘাতক কৰিছে এই ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা আৰু কোন? সৰ্বানন্দ সোণোৱাল। এইবিলাক অসমীয়া জাতিৰ বদন। আমি প্ৰমাণ কৰি দিব লাগিব এটা কথা, যেনেকৈ বদন বৰফুকন ইতিহাসত আছে, তেনেকৈ লাচিত বৰফুকনৰ ইতিহাসত আছে। আমি প্ৰতিজনে একোজন জাতি গঢ়াৰ সৈনিক হ'ব লাগিব, একোজন লাচিত হ'ব লাগিব। আজি আপোনালোকৰ ইয়াৰে বিধায়ক বলিন চেতিয়া, হয়নে নহয়? কিবা এটা ভাল কাম কৰিছে নেকি জাতিৰ বাবে? কোনোবা দিনাখন বিধানসভাত মাত মতা দেখিছে নেকি আপোনালোকে? আজি শদিয়াৰ উন্নয়নৰ কাৰণে কিবা এটা কৰিছে নেকি তেওঁলোকে? কৰিছে নেকি মোক কওকচোন? নাই কৰা। এনেদৰেই দিনজোৰা কাৰ্যসূচীৰে বিশাল জনসমাগমৰ মাজত এই ৰাইজমেলখন অনুষ্ঠিত হৈ যায়। ৰাইজমেলত বিজেপিৰ আগ্ৰাসনৰ বিৰুদ্ধে জনতা একত্ৰিত হোৱাৰ সংকল্প লোৱা হয়। লগতে বিভিন্ন আলোচনাৰে অসমৰ ঐতিহাসিক ৰাইজমেলৰ ধাৰণাটোক পুনৰ উজ্জীৱিত কৰি তোলা হয় নগাঁৱত। অসমৰ জনজীৱনত ৰাইজমেলৰ দৰে অনুষ্ঠানক পুনৰ জীৱিত কৰাৰ চেষ্টাৰে এই সংগঠনসমূহে পুনৰ অসমৰ ৰাইজক একত্ৰিত শক্তিৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে বুলি ক'লেও ভুল কোৱা নহ'ব। প্ৰকৃততে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত ৰাইজমেলৰ দৰে অনুষ্ঠানৰ প্ৰয়োজনীয়তাক বহু ব্যক্তিয়ে স্বীকৃতি দি থৈ গৈছে। কিন্তু ৰাইজমেলৰ চৰিত্ৰ সদায় চৰকাৰ আৰু শাসক বিৰোধী হোৱাৰ বাবে ৰাইজমেলসমূহক সদায়ে দমন কৰাৰ চেষ্টা অব্যাহত আছে। কিন্তু যোৱাকালিৰ ৰাইজমেলখনে যেন পুনৰ সোঁৱৰাই থৈ গ'ল অসমৰ জনসাধাৰণৰ সেই ঐতিহ্য, সেই একত্ৰিত শক্তি আৰু বিদ্ৰোহী কণ্ঠস্বৰক। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।